এক্সাম সন্মুখত হাতত সময় কম, তো আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব? বহুতে মোক সুধিছিল যে দাদা আমি এতিয়ালৈকে চিলেবাছ কভাৰ কৰিব পৰা নাই, তো এক্সামত ভাল এটা মাৰ্ক পাবলৈ হ'লে কেনেকৈ প্ৰিপাৰেশ্যন কৰিম একো বুজি পোৱা নাই। হয়, কিছুমান টেকনিক আছে, সেই টেকনিককেইটা যদি ইউজ কৰে এক্সাম মানে সন্মুখত থাকিলে সেইকেইটা টেকনিক ইউজ কৰিলে আপুনি সহজতে আপোনাৰ চিলেবাছখন কভাৰ কৰিব পাৰিব। কাৰণ অসম পুলিচৰ যিটো চিলেবাছ আছে ইয়াৰ ওপৰত মোৰ মানে বহুত ভিডিঅ' আপলোড কৰা আছে, সেইকেইটা আপুনি চালে বুজি পাব। এনে নৰ্মেল যদি আমি চাব যাওঁ, মেথছ, লজিকেল ৰিজনিং আৰু ইংলিছ গ্ৰামাৰ আৰু জিকেখন, ঠিক আছে। এতিয়া আপোনাৰ এনেকুৱা পৰিস্থিতি আহি গৈছে যে এক্সাম সন্মুখত কিন্তু সময় নাই, তো ইয়াৰ ওপৰত যিমানজনে মোক কোশ্চিন কৰিছিল তো সকলোখিনি উত্তৰ আপোনালোকে পাই যাব। তো খুবেই কম সময়ৰ ভিতৰত যদি কম্পাৰেটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিবলৈ থাকে, এইটো অকল অসম পুলিচৰ ক্ষেত্ৰতে নহয়, যিকোনো কম্পাৰেটিভ এক্সামৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে আপোনালোকে টেকনিক কেইটামান ইউজ কৰিব। সেইকেইটা টেকনিক যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লে 110% আপোনালোকে এক্সামত ছাকচেছ পাব। এক নম্বৰটো কথা হৈছে যে আপোনাৰ যেতিয়া ষ্টাডি কৰিব সেইটো ফ্ৰী মাইণ্ডত হ'ব লাগিব। কাৰণ যেতিয়া ষ্টাডি কৰি তেতিয়া যদি আমি যদি পূৰা চিৰিয়াছ মাইণ্ডত থাকোঁ তেতিয়াহ'লে কিন্তু আমাৰ বস্তুখিনি ইমানো ভালকৈ ভিতৰত নোমায়, এইটো চবেই জানো। আমাৰ কি কৰিব লাগিব, গ্ৰুপ ষ্টাডি কৰিব লাগিব, আৰু গ্ৰুপ ষ্টাডিৰ মাজত কি হ'ব লাগিব, এজনে আনজনৰ লগত ডিছকাশ্যন কৰিব লাগিব, এজনে আনজনক কোশ্চিন কৰিব লাগিব, সুধিব লাগিব, এজনে আনজনক এনচাৰ যেতিয়া কৰিব, হাঁহি ধেমালিৰ মাজত আমি যিখিনি শিকোঁ সেইখিনি কিন্তু আমাৰ মগজুত একেবাৰে বহি যায়। তাৰপিছৰ টেকনিকটো কি হৈছে যে যেতিয়াই কম্পাৰেটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰিব, সকলোতকৈ প্ৰথমত আপোনালোকে ৰিজনিংখিনি কমপ্লিট কৰিব। কাৰণ ৰিজনিংখিনি এনেকুৱা এটা ছাবজেক্ট, আপোনালোকে যদি ইচ্ছা কৰে, ঠিক আছে, আপোনালোকে যদি ভাল এটা গাইড লয় বা ভাল এখন যদি মাষ্টৰৰ পৰা যদি আপোনালোকে মানে টিউশ্যন লয়, ঠিক আছে, মানে ৰিজনিংখিনি একদিনত কমপ্লিট কৰিব পাৰে, একদিনত। কাৰণ ৰিজনিঙৰ চেপ্টাৰ বেছি ডাঙৰ নহয়, ৰিজনিঙৰ ফুল চিলেবাছ আপোনালোকে 14টাৰ পৰা 15টা পেটাৰ্ণ আছে, ঠিক আছে। সেই 14টা 15টা পেটাৰ্ণ আপোনালোকে একদিনত কমপ্লিট কৰিব পাৰিব, এইটো মই গেৰাণ্টি দিব পাৰোঁ। কাৰণ মই নিজে 2 দিনৰ ভিতৰত মই নিজে বহুত বস্তু কমপ্লিট কৰিছোঁ, ঠিক আছে। কাৰণ মই মানে মোক চাই কৈছোঁ, বেলেগক মই চাব যোৱা নাই। আপোনাৰ ৰিজনিংখিনি আপোনালোকে একদিনত কমপ্লিট কৰিব পাৰিব। আৰু যিখিনি মেথছ আছে, ঠিক আছে, মেথছখিনিত আপোনাক অকণমান সময় লাগিব। প্ৰথমত আপোনালোকে ৰিজনিংখিনি কমপ্লিট কৰিব, তাৰপিছত কি কৰিব, মেথছখিনি আৰম্ভ কৰিব, ঠিক আছে। মেথছখিনি অতিৰিক্ত আপোনাক 5 দিন সময় লাগিব, কাৰণ মেথছৰ ইমান ডাঙৰ চেপ্টাৰ নহয়। আপোনালোকে খালি ফৰ্মুলা শিকক, নিয়ম শিকক, ঠিক আছে। তাৰপিছত যিমান ডাঙৰ কোশ্চিন নিদিয়ক কিয় আপোনালোকে কমপ্লিট কৰিব পাৰিবই পাৰিব, 100% পাৰিব। তো ৰিজনিং কমপ্লিট কৰক, তাৰপিছত মেথছখিনি কমপ্লিট কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকে আৰম্ভ কৰিব ইংলিছ গ্ৰামাৰ, ঠিক আছে। ইংলিছ গ্ৰামাৰখিনি আপোনালোকক যেনেকুৱা সময় লাগে আপোনালোকে কমপ্লিট কৰক, যিমান সময় আপোনাৰ হাতত আছে ইংলিছ গ্ৰামাৰখিনি কমপ্লিট কৰক, ঠিক আছে। আৰু ইংলিছ গ্ৰামাৰ যেতিয়া আপোনালোকৰ কমপ্লিট হৈ যাব, তাৰপিছত আপোনাৰ হাতত যেনেকুৱা সময় থাকিব সেইটো সময় অনুসৰি আপোনালোকে কি কৰিব, জিকেৰ ওপৰত ধ্যান দিব। কাৰণ জিকে এনেকুৱা এটা বস্তু, জিকে যদি আপোনালোকে প্ৰথমতে আৰম্ভ কৰে, শেষলৈকে পঢ়িও আপোনালোকে জিকে শেষ কৰিব নোৱাৰিব। আৰু জিকেতে থাকি গ'লে বহুতকেইটা বস্তু আপোনালোকে পাহৰি যাব। আপোনালোকে যদি ইংলিছ গ্ৰামাৰ, লজিকেল ৰিজনিং আৰু যদি মেথছ কমপ্লিট কৰে, জিকে আপোনাৰ এনে কমন পৰি যাব, আৰু ইফাল সিফাল হৈও আপোনাৰ জিকেটো হৈ যাব। এই 3টা বস্তু যদি ঠিক থাকে তেতিয়াহ'লে 110% ৰিটেন এক্সামত আপোনালোকৰ প্ৰব্লেম নহয়। তো এইটো অনুসৰি যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে, ইনশাআল্লাহ আপোনালোকৰ এক্সাম বহুত ধুনীয়া হৈ যাব। তো ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু যদি মোৰ কথাখিনি ভাল লাগি থাকে, ভিডিঅ' এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।